নমস্কাৰ বন্ধুসকল মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল হিতান্তি আগবঢ়াব ওলাইছোঁ। আজি 1431 ভাস্কৰাব্দৰ চৈত মাহৰ 2 তাৰিখ আৰু 2025 খ্ৰীষ্টাব্দৰ আজি মাৰ্চ মাহৰ 16 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 5:41 আৰু সূৰ্যাস্ত হ'ব আবেলি 5:31। আজি বাৰ হৈছে ৰবিবাৰ, তিথি হৈছে কৃষ্ণা দ্বিতীয়া তিথি। আজি নৱজাতকৰ ৰাশি হ'ব কন্যা ৰাশি। ৰাতিৰ ঘণ্টা 11:32 যোৱাত নৱজাতকৰ ৰাশি হ'ব তুলা ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হৈছে 1 আৰু 5। শুভ ৰং হ'ব ৰঙা আৰু হালধীয়া। ইয়াৰ উপৰিও বন্ধুসকল আজি ছোৱালীসকলৰ আদ্য ঋতু হ'লে যোগ হ'ব বেশ্যা যোগ। বন্ধুসকল আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বা আমাৰ ভিডিঅ'সমূহ সকলোৱে পোৱাকৈ শ্বেয়াৰো কৰিব পাৰে। জান হওক বন্ধুসকল, এতিয়া আহিছোঁ আমি দৈনিক ৰাশিফল হিতান্তিৰ মাজলৈ। প্ৰথমে আৰম্ভ কৰিব খুজিছোঁ আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত সকলো দিশতে সজাগ হোৱাটো খুব ভাল হ'ব। মনটো আজি আপোনালোকৰ সামান্য উদ্বিগ্ন হ'ব পাৰে। যদিও আজি আপুনি উৎসৱ পাৰ্বণত অংশগ্ৰহণ কৰিবৰ কাৰণে সুযোগ সুবিধা লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ'ব। ধন সম্পত্তি আজি আপোনালোকৰ লাভ কৰিব। লগতে আজি আপোনাৰ মনৰ আশা পূৰণ হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত যশস্যা বাঢ়িব। আজি আপোনালোকে উত্তম ভোজন লাভ কৰিব। লগতে আজি আপোনাৰ শৰীৰত জীৱনৰ সুশান্তি বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত খুব ব্যস্ততা বাঢ়িব। আজি আপোনালোকৰ ভ্ৰমণত আজি আপোনালোকে সফলতা লাভ কৰিব পাৰিব। যদিও আজি আপুনি সজাগ নহ'লে সামান্য আৰ্থিক দিশত কষ্ট পাবলগীয়া হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেমত সকলো দিশতে অলপ সজাগ হোৱাটো খুব ভাল হ'ব। আজি আপোনাৰ খৰচ বাঢ়িব পাৰে। লগতে আজি আপোনাৰ আত্মীয় পৰিয়ালৰ লগত সামান্য মনোমালিন্য বা ভুল বুজাবুজি হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ শুভ কৰ্মলৈ খুব মনোনিৱেশ হ'ব বা আজি আপোনালোকে শুভ কৰ্মলৈ আমন্ত্ৰিত হ'ব পাৰে। কৰ্মত সফলতা লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে সিদ্ধান্ত গ্ৰহণ কৰোঁতে সামান্য খেলি মেলি হ'ব পাৰে আজি আপোনালোকৰ। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনাৰ ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ'ব। প্ৰেম আৰু কৰ্মত শুভ বুলি ক'ব পাৰি। লগতে আজি বিবাহিত ব্যক্তিসকলে পাৰিবাৰিক সুশান্তি লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত পুৰণি সমস্যাৰ সমাধান হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ সফলতা লাভ কৰিব আজি। লগতে আজি আপোনাৰ সন্তানৰ পৰা আনন্দ লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ সৰু সুৰা কথাতে মনত সামান্য অশান্তি বা চিন্তা বাঢ়িব পাৰে। লগতে আজি আপোনাৰ ঘৰুৱা দিশত সজাগ নহ'লে সামান্য মনোমালিন্য বা ভুল বুজাবুজি হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে নতুন বস্ত্ৰ পৰিধান কৰিবৰ কাৰণে সুযোগ সুবিধা লাভ কৰিব। কৰ্মত শুভ বুলি ক'ব পাৰি। যদিও আজি আপুনি হীনমান্যতাত ভুগিবলগীয়া হোৱা যিকোনো কৰ্মৰ পৰা আজি আপুনি নিজকে আঁতৰাই ৰাখিবৰ কাৰণে চেষ্টা কৰাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আনন্দ মনে দিনটো পাৰ হ'ব। যদিও আজি আপুনি সজাগ নহ'লে সামান্য খৰচ বাঢ়িব পাৰে। লগতে আজি আপুনি সজাগ নহ'লে সামান্য স্বাস্থ্যৰ হানি হোৱাৰো কিন্তু যোগ দেখা যায়। সদস্যসকল আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ,
সৰ্বে সন্তু নিয়াময়া সৰ্বে ভদ্ৰাণে পচন্তু মা কচিত দুখ ভাগ ভৱেত। ধন্যবাদ।